যথেষ্ট সময় হ'ল আপোনালোকে চূড়ান্ত খেলখন চাবৰ কাৰণে অপেক্ষা কৰি আছে। খুব বেছিও ঠাণ্ডা, বিশেষ কথা ক'ব বিচৰা নাই, তথাপিও আহিলে যদি অনুষ্ঠানটোলৈ খুব দুটামান কথা কৈ মই আপোনালোকৰ পৰা বিদায় ল'ম আৰু উদ্বোধনী অনুষ্ঠানটো মই ঘোষণা কৰিম। প্ৰথমতে নামটি চাৰিআলি সমূহ ৰাইজ তথা যুৱবৃন্দৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে দিবানৈক্ষিক বেডমিণ্টন প্ৰতিযোগিতাখনি আজি তৃতীয় দিন। ইমান সুন্দৰভাৱে শিৱসাগৰ তথা বিভিন্ন কাষৰীয়া কেইবাখনো জিলাৰ কেইবাগৰাকীও টীম ইয়াত অংশগ্ৰহণ কৰিলে। মই প্ৰথমতে উদ্যোক্তাসকলক তথা ইয়াত অংশগ্ৰহণ কৰা খেলুৱৈসকলক আৰু এই আমাৰ সন্মুখত বহি থকা জ্যেষ্ঠ কনিষ্ঠ সকলোকে মই প্ৰথমতে পুনৰ অভিবাদন জনাইছোঁ। বিশেষকৈ কথা ক'ব নাজানো, কিছুমান অনুষ্ঠানটোলৈ আহোঁ, কিবা এটা শিকিবৰ কাৰণে আহোঁ। ইয়াত যথেষ্টখিনি জ্ঞানী গুণী ব্যক্তিসকল আছে। এই ব্যক্তিসকলৰ পৰা যদি দুটা কথা শিকিব পাৰোঁ, ভৱিষ্যতে যেইকেইদিন জীয়াই থাকিম, যিবিলাক ভুল কৰি আহিছোঁ সেই ভুলবিলাক শুধৰাৰ লগতে চেষ্টা কৰিম। আৰু দুটা কথা শিকি গ'লে উঠি অহা নতুন প্ৰজন্মসকলক অত্যন্ত কিবা এটা আগবঢ়াই লৈ যাব কাৰণে চেষ্টা কৰোঁ। আজি আমাৰ উদ্বোধনী অনুষ্ঠানৰ উপস্থিত থকা এই যুৱ সমাজৰ সন্মানীয় সভাপতি আবিদুৰ ৰহমান, কাৰ্যকৰী সভাপতি, উপসভাপতি, সম্পাদক